ওম শান্তি। 4 অক্টোবৰ 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে যিমানেই পিতাক স্নেহেৰে স্মৰণ কৰিবা, সিমানেই আশীৰ্বাদ পাবা, পাপ খণ্ডন হৈ গৈ থাকিব। প্ৰশ্ন: পিতাই সন্তানসকলক কোনটো ধৰ্মত টিকি থকাৰ মত দিয়ে? উত্তৰ: পিতাই কয়, সন্তানসকল, তোমালোক নিজৰ বিচিত্ৰতাৰ ধৰ্মত টিকি থকা, চিত্ৰৰ ধৰ্মত নহয়। যেনেকৈ পিতা বিদেহী বিচিত্ৰ, তেনেকৈ সন্তানসকলো বিচিত্ৰ। আকৌ ইয়ালৈ চিত্ৰত আহে। এতিয়া পিতাই সন্তানসকলক কয়, সন্তানসকল, বিচিত্ৰ হোৱা আৰু নিজৰ স্বধৰ্মত টিকা, দেহ অভিমানত নাহিবা। প্ৰশ্ন: ভগৱানো ড্ৰামাৰ অনুসৰি কোনটো কথাৰ বাবে বান্ধ খাই আছে? উত্তৰ: ড্ৰামা অনুসৰি সন্তানসকলক পতিতৰ পৰা পাৱন কৰি তুলিবলৈ ভগৱানো বান্ধ খাই আছে। তেওঁ পুৰুষোত্তম সংগম যুগত আহিবই লাগে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এই আত্মিক পঢ়া বহুত উচ্চ আৰু কঠিন। ইয়াত উত্তীৰ্ণ হ'বলৈ পিতাৰ স্মৃতিৰ দ্বাৰা আশীৰ্বাদ ল'ব লাগে, নিজৰ চৰিত্ৰ শুধৰাব লাগে। 2. এতিয়া কোনো নীতি বহিৰ্ভূত কাম কৰিব নালাগে। বিচিত্ৰ হৈ নিজৰ স্বধৰ্মত টিকিব লাগে আৰু বিচিত্ৰ পিতাৰ বিধিসন্মত মতত চলিব লাগে। বৰদান: পিতাৰ সান্নিধ্যৰ দ্বাৰা পবিত্ৰতাৰূপী স্বধৰ্ম সহজে পালন কৰোঁতা মাষ্টৰ সৰ্বশক্তিমান হোৱা। আত্মাৰ স্বধৰ্ম হৈছে পবিত্ৰতা, অপবিত্ৰতা হৈছে পৰধৰ্ম। যেতিয়া স্বধৰ্মৰ নিশ্চয়তা জন্মি যায়, তেতিয়া পৰধৰ্মই অস্থিৰ কৰিব নোৱাৰে। পিতা যি হয়, যেনেকুৱা হয়, যদি তেওঁক যথাৰ্থ ৰূপত জানি লৈ লগত ৰখা, তেতিয়া পবিত্ৰতাৰূপী স্বধৰ্ম ধাৰণ কৰা বহুত সহজ হৈ যায়। কিয়নো সংগী হৈছে সৰ্বশক্তিমান। সৰ্বশক্তিমানৰ সন্তান মাষ্টৰ সৰ্বশক্তিমানৰ আগত অপবিত্ৰতা আহিব নোৱাৰে। যদি সংকল্পতো মায়া আহে, তেন্তে নিশ্চয় কোনোবা দুৱাৰ খোলা আছে অথবা নিশ্চয়তাত অভাৱ আছে। শ্লোগান: ত্ৰিকালদৰ্শীয়ে কোনো কথা এককালৰ দৃষ্টিৰে নাচায়, প্ৰতিটো কথাত কল্যাণ আছে বুলি বুজে। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। তোমালোক সকলো সন্তানৰ এই ব্ৰাহ্মণ জীৱন হৈছে জীৱন্তে মৃত জন্ম। জীৱন্তে মৰা অৰ্থাৎ নিজৰ দেহৰ পৰা, মিত্ৰ সম্বন্ধীয়ৰ পৰা, পুৰণা জগতৰ পৰা মৰি যোৱা। যেনেকৈ কোনোবা মৰিলে তেতিয়া আগৰ সংস্কাৰ শেষ হৈ যায়, তেনেকৈ ইয়াতো আগৰ পুৰণা সংস্কাৰ এনেকুৱা লাগিব লাগে যেন আনৰহে আছিল, মোৰ নাছিল। যেনেকৈ ব্ৰাহ্মণে লেতেৰা বস্তু স্পৰ্শ নকৰে, তেনেকৈ নিজক পুৰণা সংস্কাৰৰ পৰা ৰক্ষা কৰিব লাগে, স্পৰ্শ কৰিব নালাগে। ওম শান্তি।